গড়েশ্বৰত 10 দিনীয়াকৈ আৰম্ভ হৈছে গ্ৰীষ্মকালীন বৰগীতৰ কৰ্মশালা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ বেতনা আঞ্চলিকে অনুষ্ঠিত কৰিছে এই কৰ্মশালা। কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী বা বান্ধৱ আই-মাতৃসকলে অংশগ্ৰহণ কৰে। গড়েশ্বৰৰ কলাকুছি নামঘৰ প্ৰাংগণত অনুষ্ঠিত এই বৰগীতৰ কৰ্মশালা পৰিচালনা কৰিছে তপন শইকীয়া আৰু অৰ্জুন ৰাজবংশীয়ে। তামুলপুৰ জিলা গড়েশ্বৰ ৰাজস্ব অন্তৰ্গত গড়েশ্বৰ কলাকুছিত 11 জুলাইৰ পৰা 10 দিনীয়াকৈ বৰগীতৰ কৰ্মশালা আৰম্ভ হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসম ৰঙিয়া জিলা সমাজৰ অন্তৰ্গত জিলা যুৱ সমাজ আৰু আই-মাতৃ সমাজৰ উদ্যোগত আৰু বেতনা আঞ্চলিক ব্যৱস্থাপনাত কলাকুছি ৰাজ্যৰ সহযোগত 10 দিনীয়াকৈ অনুষ্ঠিত বৰগীতৰ কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী বা বান্ধৱ আই-মাতৃসকলে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলা অধীনৰ বেতনা আঞ্চলিক সমিতিৰ হাজালপাৰস্থিত কলাকুছি নামঘৰ প্ৰাংগণত অহা 20 জুলাইলৈকে চলিবলগীয়া বৰগীতৰ কৰ্মশালাত ইচ্ছুক অংশগ্ৰহণকাৰীসকলে পঞ্জীয়ন অৰিহণা 50 টকাকৈ দিয়াৰ উপৰিও মাৰ্জিত পোছাক পিন্ধি কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব দিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ সাংস্কৃতিক উপ সমিতিয়ে। লগতে ইচ্ছুক ছাত্ৰ-ছাত্ৰী বা বান্ধৱ আই-মাতৃসকলক বেতনা আঞ্চলিক সমিতি অথবা সবিশেষ জানিবলৈ 9365315208 আৰু 8638172373 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰঙিয়া জিলা শাখাৰ যুৱ সমাজ আৰু জিলা আই-মাতৃ সমাজৰ সৌজন্যত লগতে ৰঙিয়া জিলা সমাজৰ কৃষ্টি আৰু সাহিত্য উপসমিতিৰ জৰিয়তে যোৱা 11 জুলাই তাৰিখৰ পৰা বৰগীতৰ গ্ৰীষ্মকালীন এই 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয় দিন বিভিন্ন ছাত্ৰ-ছাত্ৰী ল'ৰা-ছোৱালী বা বান্ধৱ আই-মাতৃসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আশা কৰোঁ অদূৰ ভৱিষ্যতে মহাপুৰুষ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি বৰগীতৰ জৰিয়তে এক সাংস্কৃতিকময় পৰিৱেশে বিৰাজ কৰিব, আমি তাকে আশা কৰিছোঁ। যিসকল প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ কলাকুছি ৰাইজৰ সহযোগত বেতনা আঞ্চলিকৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটি ৰূপায়িত হৈছে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পাছতো যদি কোনোবা সদাশয় ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে বৰগীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব, যিহেতু 10 দিন ধৰি এই কৰ্মশালা অনুষ্ঠিত হৈ থাকিব।